হেল্ল' বন্ধুসকল, আমি এই ভিডিঅ'টোত কিছুমান মটৰ ভেহিকল এক্টৰ কেইটামান আকৌ MCQ আলোচনা কৰিম, যিকেইটা আপোনালোকৰ এনফৰ্চমেণ্ট ইনস্পেক্টৰ অহা এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। তো আমি প্ৰথম কুৱেশ্যনটো চাওঁ। প্ৰথম কুৱেশ্যনত আছে টু ৰিজল্ভ দ্য ডিস্পিউট আণ্ডাৰ মটৰ ভেহিকল এক্ট মটৰ এক্সিডেণ্ট ক্লেইম ট্ৰিবিউনেল MACT বুলি কয় যাক শ্বৰ্টত আৰু এষ্টাব্লিছড আণ্ডাৰ। তো আমি সকলোৱে জানো যে মটৰ ভেহিকলৰ যিখিনি এক্সিডেণ্ট হয় তাৰে কাৰণে এটা এক্সট্ৰা বডি আছে, যিটোক আমাৰ মটৰ ভেহিকল ক্লেইম ট্ৰিবিউনেল বুলি কয়, মটৰ এক্সিডেণ্ট ক্লেইম ট্ৰিবিউনেল MACT। তো এই MACT-টো কোনটো ছেকশ্যনৰ আণ্ডাৰত বা কোনটো এক্টৰ আণ্ডাৰত এষ্টাব্লিছ কৰা হয় সেইটো সুধিছে। তো আমি যদি চাওঁ, এইটো যিহেতু MACT-ৰ কথা কৈছে মটৰ ভেহিকল, তো এইটো মটৰ ভেহিকল এক্টৰ আণ্ডাৰতে এষ্টাব্লিছ হয়। যিকোনো ধৰণৰ ডিস্পিউট মানে এক্সিডেণ্টৰ লগত ৰিলেটেড যিখিনি সংঘাত যিখিনি থাকে সেইখিনি সমাধান কৰিবৰ কাৰণে। তো এইটো কোন ছেকশ্যনৰ দ্বাৰা যদি এষ্টাব্লিছ কৰা হয় সোধে, তেতিয়াহ'লে আপোনালোকৰ 165 ছেকশ্যন অফ MB Act 1988। তো ইয়াৰ চেপ্টাৰ 1, চেপ্টাৰ 2, চেপ্টাৰ 5 এইটোতো নহয়, ডাইৰেক্ট 165 আছে। এইটোতো 65 নম্বৰ কোনো ছেকশ্যনত 65 ছেকশ্যনত MACT-ৰ কথা নাই, MACT-ৰ কথা আছে 165-ত। তো MACT 165-ৰ চেপ্টাৰ 2-ত আছে এষ্টাব্লিছমেণ্টৰ বিষয়ে, চেপ্টাৰ 1-ত আপোনালোকৰ ডেফিনেশ্যন বা কিবা তেনেকুৱা আছে। তো চেপ্টাৰ 2-ত আছে আপোনালোকৰ MACT এষ্টাব্লিছমেণ্টৰ কথা। তো ইয়াত আপোনাৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি। তো নেক্সট কুৱেশ্যনত কৈছে আপোনাৰ এ পাৰ্চন এগ্ৰি বাই এন এৱাৰ্ড অফ দ্য ট্ৰিবিউনেল কেন প্ৰিফাৰ টু এন এপিল টু, মানে এজন ব্যক্তি যিয়ে ধৰা হ'ল আপোনাৰ কোনো এক্সিডেণ্টৰ কাৰণে MACT-ত যিটো মটৰ এক্সিডেণ্ট ক্লেইম ট্ৰিবিউনেল আছে তাতে এপ্লিকেশ্যন কৰিছিলে কম্পেনচেশ্যনৰ, সেইটোত তেখেতে সন্তুষ্ট নহয় যদি, তেতিয়াহ'লে ক'ত এপিল কৰিব পাৰে সুধিছে। অপশ্যনত দিছে আপোনালোকৰ সুপ্ৰিম কোৰ্ট, হাইকোৰ্ট, ডিষ্ট্ৰিক্ট কোৰ্ট বা নান অফ দিছ। তো ইয়াত যদিহে কোনো এজন ব্যক্তিয়ে MACT-ৰ যিটো ৰায় থাকে সেইটোত সন্তুষ্ট নহয়, তেখেতে এপিল কৰিব পাৰে হাইকোৰ্টলৈকে। তো এইটো কুৱেশ্যনৰ এনচাৰ হ'ব আপোনালোকৰ হাইকোৰ্ট। লগতে ইয়াত এটা কথা আছে, যিকোনো যদি আপোনালোকে এপিল কৰিব বিচাৰে তেতিয়া আপোনালোকে উইদিন 90 days অফ দ্য মানে যিটো ৰায় যিটো দিয়ে ক্লেইম ট্ৰিবিউনেলে, সেই ৰায়টোৰ 90 days ভিতৰত আপোনালোকে এপিল কৰিব লাগিব হাইকোৰ্টত। তো 90 days যদি পাৰ হৈ যায় তেতিয়াহ'লে এইটো এপিলটো আপোনালোকৰ কনচিডাৰ কৰা নহয়। তো উইদিন 90 days আপোনালোকে এপিল কৰিব পাৰিব হাইকোৰ্ট। তো নেক্সট কুৱেশ্যনত কৈছে ডিলাৰ ইনক্লুডছ এ পাৰ্চন হু ইজ এংগেজড। ডিলাৰ মানে আমি সকলোৱে জানো যিয়ে গাড়ী মটৰ বিক্ৰী কৰে, সেইখনকে আমি য'ত গাড়ী মটৰ বিক্ৰী কৰা হয় সেইখনকে আমি ডিলাৰ বুলি জানো। কিন্তু ইয়াত MB এক্টৰ এগেইনষ্ট দ্বাৰা ডিলাৰ মানে কাক বুজায় এইটো সুধিছে। ডিলাৰ ইনক্লুডছ এ পাৰ্চন হু ইজ এংগেজড ইন, তো ক'ত য'ত এংগেজড হোৱা মানুহখিনিক ডিলাৰ বুলি কয়। বডি বিল্ডিং অফ এ ভেহিকল, এখন ভেহিকলৰ বডি বিল্ডিং য'ত কৰা হয়, মানে ভেহিকলখনৰ বডিটো য'ত বনোৱা হয়, সেই মানুহখিনিক ডিলাৰ বুলি কোৱা হয়। ইন ৰিপেয়াৰ অফ মটৰ ভেহিকল, মটৰ ভেহিকল য'ত ৰিপেয়াৰ কৰা হয়। ইন দ্য বিজনেছ অফ হায়াৰ পাৰ্চেছ, মানে যিখিনি ধৰক আমি সচৰাচৰ জানো যে ফাইনেন্স কৰে, বেছিকৈ গাড়ীটো কিনি ফাইনেন্সত হায়াৰ পাৰ্চেছ বুলি কয় বা হাইপথিকেশ্যন। অৰ অপশ্যন দিছে অল অফ দ্য এবভ। তো যদি আমি MB এক্টৰ কথা চাওঁ, MB এক্টত ডিলাৰ বুলি ক'লে ইয়াৰে গোটেইকেইটাকে বুজোৱা যায়। বডি বিল্ডিঙত যোন জড়িত থাকে, ৰিপেয়াৰিঙত যোন জড়িত থাকে, হায়াৰ পাৰ্চেজত যোন জড়িত থাকে, লগতে এই কুৱেশ্যনটোৰ আমাৰ এনচাৰ হ'ব অল অফ দিছ। তো এই গোটেইকেইটাই ডিলাৰ বুজায়। নেক্সট কুৱেশ্যনত কৈছে আপোনাৰ মটৰ ভেহিকল এমেণ্ডমেণ্ট এক্ট 2019 ৰেফাৰ টু দ্য আৰ্লিয়াৰ মটৰ ভেহিকল এক্ট অফ 1988। যদি আমি এইটো আগত যিখন আমাৰ মটৰ ভেহিকল এক্টৰ এমেণ্ডমেণ্ট আছে 2019-ত, তাতে মটৰ ভেহিকল এক্ট অফ 1988-ক কি বুলি কোৱা হৈছে, আলোচনা কৰা হৈছে সেইটো সুধিছে। তো আৰ্লিয়াৰ এক্ট, আগৰ এক্টখন বুলি কৈছে, অল্ড এক্ট, পুৰণা এক্ট বা এডাপ্টেড এক্ট বা প্ৰিন্সিপাল এক্ট। আমি সকলোৱে জানো এই যিটো এমেণ্ডমেণ্ট আহিছিলে, এই মটৰ ভেহিকল এক্ট এইখনৰ এমেণ্ডমেণ্ট, এইখন এক্টৰ এমেণ্ডমেণ্ট আছিলে। তো এইটো এটা কমন বেছিক চেন্সৰ কথা। তো আৰ্লিয়াৰ এক্টটো নহয়, কাৰণ আৰ্লিয়াৰ এক্ট হ'লে এইখনত ক'লে হয় আৰ্লিয়াৰ এক্ট বুলি, যিটো 1939-ৰ আছিলে। অল্ড এক্টটো নহয়, এইটোও নহ'ব, এডাপ্টেড এক্টটো নহ'ব, তো প্ৰিন্সিপাল এক্ট হ'ব, কাৰণ হিয়াৰ
মূল যিখন এক্ট আছিলে 1988 তাৰে ওপৰতে এমেণ্ডমেণ্ট হৈছে 2019 তো এই কুৱেশ্যনটোৰ এনচাৰ হ'ব প্ৰিন্সিপাল এক্ট এইটো যদি আপোনালোকে 19ৰ এমেণ্ডমেণ্টখনত পঢ়ি চাই তেতিয়াও পাব প্ৰিন্সিপাল এক্ট বুলি আৰু এইটো এটা বেছিক যিটো চেঞ্চ আপুনি লগে তেতিয়াও আপোনাৰ এইটো কুৱেশ্যনৰ এনচাৰ কৰিব পাৰিব প্ৰিন্সিপাল এক্ট তো নেক্সট কুৱেশ্যনত কৈছে according to the new traffic rule according MB Amendment Act Motor Vehicle Amendment Act of 2019 the fine amount for not wearing seat belt is যদি আপুনি 2019 যিটো এমেণ্ডমেণ্ট আছে সেইটো মতে সিট বেল্ট নিপিন্ধিলে কিমান টকা ফাইন হয় সুধিছে 1000 টকা 2000 টকা 5000 টকা আৰু 10000 টকা তো এইটো যদি আমি চাও সিট বেল্ট যদি আপুনি পিন্ধে তেতিয়াহলে আপোনালোকৰ ফাইন হয় 1000 টকা লগতে আপোনালোকৰ সিট বেল্টৰ পিছত আৰু এটা কোৱেশ্চন আহি থাকে হেলমেটলৈকে যদি আপুনি হেলমেট নিপিন্ধে তেতিয়া কিমান ফাইন তো হেলমেট নিপিন্ধিলেও আপোনাৰ 1000 টকা ফাইন হয় আৰু যদিহে আপুনি এলকহল নেক্সট কুৱেশ্যনত কৈছে এটা মটৰ এক্সিডেণ্ট ক্লেইম ট্ৰিবিউনেল আৰ হেষ্টেড উইথ মানে মটৰ এক্সিডেণ্ট ক্লেইম ট্ৰিবিউনেলৰ কি পাৱাৰ আছে এইখিনি সুধিছে পাৱাৰ টু বাইপাছ দ্য ৰুল অফ চিআৰপিচি ৰুলক বাইপাছ কৰাৰ পাৱাৰ আছে নেকি সুধিছে পাৱাৰ টু আৰ্বিট্ৰেটৰ পাৱাৰ আছে পাৱাৰ টু কণ্ডাক্ট সামাৰী প্ৰচিডিং এটা সামাৰী প্ৰচিডিঙৰ পাৱাৰ আছে বা পাৱাৰ টু ইগনোৰ দ্য ৰুল অফ এভিডেন্স ফাৰ্ষ্ট অফ অল এইটো এটা লিগেল কাম কৰে যে এইটো ৰুল অফ এভিডেন্স ইগনোৰ দ্য ৰুলছ অফ এভিডেন্স এইটো কোনো কাৰণতে নহয় তাৰপিছত আপোনালোকৰ চিআৰপিচিৰ বাইপাছ কৰাৰ পাৱাৰ কোনো কাৰণত নাথাকে আৰু তাৰপিছত ক্লেইম ট্ৰিবিউনেলটো আৰ্বিট্ৰেৰী বডি নহয় তো এইটো আৰ্বিট্ৰেট পাৱাৰ নাথাকে তো এইটো এটা যদি আপোনালোকে ক্লেইম ট্ৰিবিউনেলখন পঢ়ে ফাৰ্ষ্টতে আছে তো এইটো কণ্ডাক্ট সামাৰী প্ৰচিডিঙৰ কাৰণে ইয়াত পাৱাৰ থাকে এইটো এটা লগতে ইয়াত এটা আৰু এটা কুৱেশ্যন আহে এইটো আপোনালোকৰ কোৱাসি জুডিচিয়েল বডি হয় কি বডি যদি সোধে এইটো এটা এমএসচিটি মটৰ এক্সিডেণ্ট ক্লেইম ট্ৰিবিউনেলটো এটা কোৱাসি জুডিচিয়েল বডি ইয়াৰ লগতে আপোনালোকৰ কেতিয়া কোনে এষ্টাব্লিছ কৰে এটা এৰিয়াতকে এটা এমএসচিটি এষ্টাব্লিছ কৰিব পাৰে ইয়াৰ মেম্বাৰ সেইখিনি গোটেইখিনি অলপ ইম্পৰ্টেণ্ট হয় এইটো ষ্টেট গভৰ্ণমেণ্টে এইটো এষ্টাব্লিছ কৰিব পাৰে নেক্সট কুৱেশ্যনটো হৈছে মটৰ এক্সিডেণ্ট ক্লেইম ট্ৰিবিউনেল মে বি এষ্টাব্লিছড বাই এমএসচিটিটো কাৰ দ্বাৰা এষ্টাব্লিছ কৰা হয় সুধিছে চেন্ট্ৰেল গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্ট মিনিষ্ট্ৰী অফ ট্ৰান্সপৰ্ট নান অফ দিছ মই আগৰ কুৱেশ্যনটোত ক'লোৱেই এমএসচিটিটো আপোনালোকৰ ষ্টেট গভৰ্ণমেণ্টে এষ্টাব্লিছ কৰিব পাৰে কেইটাকৈ এষ্টাব্লিছ কৰিব পাৰে যিকোনো এটা এৰিয়াৰ কাৰণে এটা বা দুটা এটাও এষ্টাব্লিছ কৰিব পাৰে সেম ঠাইত আৰু দুটাও কৰিব পাৰে এটা ষ্টেট গভৰ্ণমেণ্টে গেজেট এটা পাব্লিছ কৰি অফিচিয়েল গেজেট পাব্লিছ কৰি এমএসচিটি এষ্টাব্লিছ কৰিব পাৰে লগতে যদি এমএসচিটিৰ আপোনালোকৰ মেম্বাৰৰ কথা কওঁ মেম্বাৰ কিমান দিব পাৰে সেইটো যদি আহে এইটো ষ্টেট গভৰ্ণমেণ্টে নিজৰ ইচ্ছামতে দিব পাৰে এটা দুটা বা তাতকৈ বেছি দিব পাৰে কিন্তু যদিহে দুজন মেম্বাৰ দিয়ে মিনিমাম তেতিয়াহ'লে একজনক চেয়াৰমেন দিব লাগিব সেইটো কথা মাইণ্ডত ৰাখিব ইয়াৰ মেম্বাৰৰ কোনো ফিক্স নাই বোলে একজনে দিব পাৰিব দুজন দিব পাৰিব তিনিজন দিব পাৰিব ইট ডিপেণ্ডছ আপন দ্য ষ্টেট গভৰ্ণমেণ্টে যিহেতু ইয়াক ফৰ্ম কৰে আৰু এইটো কি বডি যদি সোধো এইটো কোৱাসি জুডিচিয়েল বডি হয় এমএসচিটিটো ষ্টেট গভৰ্ণমেণ্টে অফিচিয়েল গেজেট পাব্লিছ কৰি এষ্টাব্লিছ কৰিব পাৰে কনজিউম কৰি কেনে গাড়ী চলায় তেতিয়া আপোনাৰ কিমান ফাইন যদি সোধে এলকহল কনজিউম কৰি গাড়ী চলালে 10000 টকা ফাইন হয় আপোনাৰ তো এই কুৱেশ্যনটোত আপোনালোকৰ কাৰেক্ট এনচাৰ হ'ব 1000 নেক্সট কুৱেশ্যনটোত কৈছে দ্য কভাৰেজ আণ্ডাৰ থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চ ইজ নট এভেইলেবল টু আমি জানো গাড়ীৰ ইঞ্চুৰেঞ্চ কৰা হয় যদি থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চ কৰে তেতিয়া সি কাক কভাৰ নকৰে থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চটোৱে সুধিছে ভিক্টিম মানে যোনে এক্সিডেণ্টটোত ভিক্টিম হয় বা ডেমেজ টু দ্য ভেহিকল গাড়ীখনৰ যিটো ডেমেজ এনি পাৰ্চন সাষ্টেইন ইঞ্জুৰি এক্সিডেণ্টটোত যিকোনো এজন মানুহ যাৰ ইঞ্জুৰি হয় আৰু ৱাইফ অফ দ্য ডিজিজ ভিক্টিম যদি সেই ভিক্টিমজন ঢুকায় তেখেতৰ ৱাইফ তো এইটো কাক কভাৰ নকৰে বুলি যদি কওঁ তেতিয়া থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চে নিজৰ গাড়ীখনক কভাৰ নকৰে গাড়ীখনৰ যিকোনো ডেমেজ যদি হয় আপোনাক সেইটো কভাৰ নকৰে থাৰ্ড পাৰ্টি তো নেক্সট কুৱেশ্যনত কৈছে হু ইজ নট কোৱালিফাইড টু বি এপইণ্টেড এজ এ মেম্বাৰ অফ ক্লেইম ট্ৰিবিউনেল মানে মটৰ এক্সিডেণ্ট ক্লেইম ট্ৰিবিউনেল এমএসচিটি শ্বৰ্টকৈ তো কোন এমএসচিটিৰ মেম্বাৰ হ'বলৈ কোৱালিফাইড নহয় সুধিছে অপশ্যন দিছে ৰিটায়াৰ্ড হাইকোৰ্ট জাজ এক্টিং হাইকোৰ্ট জাজ ডিষ্ট্ৰিক্ট জাজ অৰ মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট যদি আমি ক্লেইম ট্ৰিবিউনেলৰ কথা চাওঁ এইটো আমি পঢ়িলোৱে অলৰেডি
সেকশন 165 দ্বাৰা এষ্টাব্লিছ কৰা হয় MB এক্টৰ। তো তাৰপিছত এইটো কোনে এষ্টাব্লিছ কৰে যদি কওঁ, ষ্টেট গভৰ্ণমেণ্টে এষ্টাব্লিছ কৰে বা পাব্লিছিং এ অফিচিয়েল গেজেট। তো ইয়াৰ যিটো মেম্বাৰৰ কথা কয়, এটা বা দুটা বা তিনিটা এপইণ্ট কৰিব পাৰে ষ্টেট গভৰ্ণমেণ্টে। তো ইয়াৰ কোন কোন মেম্বাৰ হ'ব পাৰে যদি সোধে, আপোনাৰ হাইকোৰ্টৰ জাজ হ'ব পাৰে, ডিষ্ট্ৰিক্ট কোৰ্টৰ জাজ হ'ব পাৰে, বা যিকোনো এজন পাৰ্চন হু ইজ কোৱালিফাইড টু বি এপইণ্টেড এজ এ হাইকোৰ্ট বা ডিষ্ট্ৰিক্ট কোৰ্টৰ জাজ। কিন্তু ইয়াত যিটো অপশ্যন আছে, এ মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট, এই হেড হ'ব নোৱাৰে, মেম্বাৰ হ'ব নোৱাৰে। তো MLA MP এনেকুৱা মানুহবোৰ পলিটিকেল পাৰ্চন হ'ব নোৱাৰে। হাইকোৰ্টৰ জাজ, ডিষ্ট্ৰিক্ট কোৰ্টৰ জাজ, যোন হৈ আছে বা আগতে হৈ আছিলে ৰিটায়াৰ্ড এক্টিং, বা যোনে ডিষ্ট্ৰিক্ট বা হাইকোৰ্টৰ জাজ হ'বৰ কাৰণে যোগ্য, তেখেত ইয়াৰ মেম্বাৰ এপইণ্ট কৰিব পাৰে তেখেতক। নেক্সট কুৱেশ্যনত কৈছে, হু কেন এপ্লাই ফৰ কম্পেনচেশ্যন এগেইনষ্ট এন এক্সিডেণ্ট আণ্ডাৰ দ্য MB Act 1988। তো যদিহে আপোনাৰ এটা মটৰ এক্সিডেণ্ট হয়, মটৰ ভেহিকেল এক্সিডেণ্ট হয়, তো আণ্ডাৰ 1988ৰ MB এক্টৰ মতে কোনে কম্পেনচেশ্যনৰ কাৰণে সেই এক্সিডেণ্টটোৰ কম্পেনচেশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰে সুধিছে। অপশ্যন এ, হু ছাষ্টেইন ইঞ্জুৰি, মানে যাৰ ইঞ্জুৰি হয় তেখেতে পাৰে। ওনাৰ অফ দ্য প্ৰপাৰ্টি ডেমেজ, যদিহে সেই এক্সিডেণ্টৰ মানুহৰ এক্সিডেণ্ট হয়, কিন্তু এটা বস্তু, এটা পাৰ্টিকুলাৰ বস্তু এটা ডেমেজ হয়, তেতিয়াহ'লে সেই ডেমেজ যাৰ হয়, ওনাৰ অফ দ্য প্ৰপাৰ্টি ডেমেজ, তেখেতে এপ্লিকেশ্যন কৰিব পাৰে। ডিপেণ্ডেণ্ট অৰ ৰিপ্ৰেজেণ্টেটিভ অফ ডিজিজ, যদি সেই এক্সিডেণ্টত কোনোবা ঢুকায়, তেখেতৰ ডিপেণ্ডেণ্ট বা ৰিপ্ৰেজেণ্টেটিভে এপ্লাই কৰিব পাৰে। তো এই কুৱেশ্যনটোৰ এনচাৰ হ'ব আপোনালোকৰ অল অফ দ্য এবভ। ইয়াক বাদ দিও আৰু এজন মানুহে এপ্লাই কৰিব পাৰে, সেইজন হ'ল এনি অথৰাইজড এজেণ্ট। অথৰাইজ যদি কাৰোবাক কৰি দিয়া হয়, তেতিয়াহ'লে তেখেতে এই কম্পেনচেশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰে। কিন্তু ইয়াতে এটা কথা আছে, যদিহে কম্পেনচেশ্যন কৰিবৰ কাৰণে এপ্লাই কৰিব লাগে, তো কিমান দিনৰ ভিতৰত এপ্লাই কৰিব লাগিব ফৰ কম্পেনচেশ্যন MACT, মটৰ এক্সিডেণ্ট ক্লেইম ট্ৰিবিউনেলত, সেইটো এটা কুৱেশ্যন, কিমান দিনৰ ভিতৰত এপ্লাই কৰিব লাগিব। তো এইটো যদি চাওঁ আমি, যিকোনো এক্সিডেণ্ট এটা হোৱাৰ উইদিন 6 মান্থ এপ্লাই কৰিব লাগিব ফৰ কম্পেনচেশ্যন। তো তেতিয়াহে সেই এপ্লিকেশ্যনটো কনচিডাৰ কৰা হ'ব। যদি এই 6 মান্থ পাৰ হৈ যায়, তেতিয়াহ'লে এইটো কনচিডাৰেবল নহয়। তো উইদিন 6 মান্থ আপোনালোকৰ এপ্লাই কৰা হ'ব লাগিব। নেক্সট কুৱেশ্যনত কৈছে, হুৱেন এন এৱাৰ্ড ইজ মেড বাই MACT আণ্ডাৰ দ্য MB Act 1988, দ্য পেয়ী হেজ টু পে দ্য কম্পেনচেশ্যন উইদিন হাউ মাচ ডেজ। তো MACT জানিলে আপোনালোকে মটৰ এক্সিডেণ্ট ক্লেইম ট্ৰিবিউনেল। তো যেতিয়া MACTয়ে এটা শাস্তি হিচাপত এজন মানুহক কম্পেনচেশ্যনৰ কাৰণে ৰায় দিয়ে, তেতিয়া যিজন মানুহক যদি কোনে পে'মেণ্ট কৰিব, যদি এক্সিডেণ্টটো যোনে কৰিব তেখেতে কৰিব পাৰে, গাড়ীখনৰ মালিক যোন হ'ব তেখেতে কৰিব পাৰে, বা ইনচুৰ যদি কৰা থাকে, যিটো কোম্পানী হ'ব ইনচুৰাৰ, তেখেতে কৰিব পাৰে, তেখেতক MACTয়ে পে'মেণ্ট কৰিবৰ কাৰণে লায়াবল কৰিব পাৰে। সেই মানুহজনে বা সেই বডিটোৱে কিমান দিনৰ ভিতৰত কম্পেনচেশ্যনটো পে'মেণ্ট কৰিব লাগিব সেইটো কথা সুধিছে। তো ইয়াত যদি আমি অপশ্যনটো চাওঁ, 15, 30, 60, 90। এই কুৱেশ্যনটো যদি আমি এনচাৰ চাওঁ, তেতিয়াহ'লে ইয়াত যদি যিটো পে'মেণ্ট কৰিব লগা থাকে, সেইটো 30 দিনৰ ভিতৰত পে'মেণ্ট কৰিব লাগিব, 30 ডেইজৰ ভিতৰত পে'মেণ্ট কৰিব লাগে। লগতে ইয়াত আৰু এটা কথা আছে, যদি 90 ডেইজৰ কথা চাওঁ, 90 ডেইজৰ ভিতৰত এপিল কৰিব পাৰে। যদিহে যিজন কম্পেনচেশ্যন পাব লগা মানুহ থাকে, তেখেত যদি ছেটিছফাই নহয়, তেতিয়াহ'লে তেখেতে হাইকোৰ্টত এপিল কৰিব পাৰে উইদিন 90 ডেইজ অফ দ্য হিয়াৰিং, মানে যিটো এৱাৰ্ড যিটো ডেটত আপোনালোকৰ দিয়ে, সেই ডেটটোৰ পৰা 90 ডেইজৰ ভিতৰত এপিল কৰিব পাৰে। আৰু যদি 15 ডেইজৰ কথা কওঁ, যেতিয়া আপোনালোকে সেই MACTটোৱে যিটো ক্লেইম ট্ৰিবিউনেল আছে, যিটো কম্পেনচেশ্যন ডিক্লেয়াৰ কৰে এৱাৰ্ডটো, তাৰে 15 ডেইজৰ ভিতৰত সেই কম্পেনচেশ্যন কপিটোৰ, এৱাৰ্ড কপিটোৰ, অৰ্ডাৰটোৰ এটা কপি তেখেতসকলে যিটো পেয়ী আৰু পেয়াৰ দুয়োকে পঠাই দিব লাগে, ডেলিভাৰ কৰিব লাগে সেই অৰ্ডাৰটো। তো এইটো 15 ডেইজৰ ভিতৰত MACTৰ নিজা কাম, MACT এই অৰ্ডাৰটো ডেলিভাৰ কৰে। উইদিন 30 ডেইজ পে'মেণ্টটো, কম্পেনচেশ্যনটো পে'মেণ্ট কৰে, আৰু 90 ডেইজৰ ভিতৰত এপিল কৰিব পাৰে। তো আজিলৈ এইখিনি আছিলে। নেক্সট ভিডিঅ'ত আমি আকৌ অধিক কুৱেশ্যন আনাৰ চেষ্টা কৰিম।
থেংক ইউ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোকে আই হোপ কথাখিনি বুজি পাইছে বা কুৱেশ্যনখিনি কিবা যদি ডাউট থাকে আপোনালোকে সুধিব পাৰিব থেংক ইউ